নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ ৰাজ্যত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে হাতীৰ আক্ৰমণত প্ৰাণ গৈছে বহু লোকৰ কেনেকৈ এই হাতী মানুহৰ সংঘাত ৰোধ কৰিব পাৰি তাৰ কাৰণে বহু ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু যিমানে ব্যৱস্থা গ্ৰহণ নকৰক কিয় ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দিনক দিনে এই হাতী মানুহৰ সংঘাত বৃদ্ধি পাবলৈ ধৰিছে বিশেষকৈ নগাঁও জিলাখনত হাতী মানুহৰ সংঘাত কিন্তু অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু এইদৰে আতংকিত লোকসকল ওলাই আহিছে কাৰণ প্ৰতিটো মুহূৰ্তত তেওঁলোকে হাতীৰ আক্ৰমণত তেওঁলোকৰ প্ৰাণ যোৱাৰ আশংকাত তেওঁলোক ওলাই আহিছে আৰু বন বিভাগৰ বিৰুদ্ধে তেওঁলোকৰ খুব যে বন বিভাগে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সোলাৰ ফেন্সিংৰ ব্যৱস্থা কৰিব লাগিছিল বা হাতী খেদিবলৈ যিবোৰ ব্যৱস্থা কৰিব লাগে তেনে কোনো ধৰণৰ ব্যৱস্থা বন বিভাগে কৰা নাই আৰু যাৰ কাৰণে সেই অঞ্চলসমূহত দিনক দিনে হাতীৰ ইজনৰ পাছত সিজন মানুহে প্ৰাণ হেৰুৱাব লগা হৈছে অনুৰূপ ঘটনা সংঘটিত হৈছে নগাঁৱৰ কচুৱাত বনৰীয়া হাতীৰ আক্ৰমণত মহিলাসহ দুগৰাকী লোকৰ মৃত্যু হৈছে তিনিজনৰ অতি সংকটজনক অৱস্থাত তেওঁলোক হাস্পতালত ভৰ্তি কৰা হৈছে তেওঁলোকৰ অৱস্থা অতি সংকটজনক যি খবৰ আছে নগাঁৱৰ কচুৱাৰ যি ৰাঙলু বস্তি বুলি অঞ্চল আছে তাত বন্য হাতীৰ এটা বৃহৎ জাক প্ৰৱেশ কৰিছিল খাদ্যৰ সন্ধানত হয়তো এই হাতীৰ জাকটো বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰে আৰু ইতিমধ্যে আগতেও কৈছো যে বহু দীৰ্ঘদিন ধৰি আসলে 4 মাহ 5 মাহ এনেকুৱা সময় হৈ গৈছে সেই অঞ্চলসমূহৰ আশে-পাশে হাতীৰ জাকে অৱস্থান কৰি আছে নিখা হলেই পথাৰত সেই হাতীবোৰ নামি আহে আৰু এফালৰ পৰা শস্য যি ধান আছে সকলো শেষ কৰি পেলাই অন্য নালাগে কেইবাটা বাসগৃহ ভাঙিছে সেই বাসগৃহসমূহৰ ক্ষতিপূৰণ তেওঁলোকে পোৱা নাই আৰু এনেকুৱা ধৰণৰ চাঞ্চল্য চলি থাকোতেই কালিৰ দিনটোত যি কামপুৰ অঞ্চল আছে আসলতে নগৰ কচুৱা ৰাঙলী বস্তিত বন্য হাতীৰ আক্ৰমণত মহিলাসহ দুজন লোক আহত হয় নিহত সাহাজউদ্দিন আৰু হনিফা খাতুন ঠিতাতে তেওঁলোকৰ মৃত্যু হৈছে কাম কৰি থকা অৱস্থাতে আসলতে ঘৰত হঠাৎ বন্য হাতীৰ আক্ৰমণ কৰে আক্ৰমণত ঠিতাতে তেওঁলোকৰ প্ৰাণ যায় সাহাজউদ্দিন আৰু হনিফা খাতুন গুৰুতৰভাৱে আহত হৈছে কামাল উদ্দিন আমিৰ হামজা আৰু নুৰুল হক এই পুৱতি নিশা আসলতে হাতীৰ জাকটো কচুৱা ৰাঙলী বস্তিত প্ৰৱেশ কৰিছিল কেইবাটাও ঘৰ ভাঙিছে হাতীৰ জাকটোৱে আৰু দীৰ্ঘদিন ধৰি সেই অঞ্চলৰ ৰাইজে বন বিভাগক তেওঁলোকে জনাই আহিছিল যে তাত হাতীৰ উপদ্ৰৱ চলি আছে বন বিভাগে নিয়ম মাফিক আহি 2-4টা বম ফুটাই আসলতে হাতী খেদিবলৈ চেষ্টা কৰে আৰু তাৰ পৰিণতিত এনেকুৱাবোৰ ঘটনা সংঘটিত হৈছে সেইকাৰণে মুকলিকৈ তেওঁলোকে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে আৰু হাতী অহাৰ যি খবৰ আছিল বহু আগতেই তেওঁলোকে জনাইছিল যে তেওঁলোকৰ দাঁতিকাষৰীয়া অঞ্চলত এটা বৃহৎ হাতীৰ জাকে অৱস্থান কৰি আছে কিন্তু দিনৰ ভাগতেই কোনো ধৰণৰ ব্যৱস্থা বন বিভাগৰ ফালৰ পৰা গ্ৰহণ কৰা নহল আৰু পুৱতি নিশা সেই হাতীৰ জাকটো আহি গাঁওখনত প্ৰৱেশ কৰে এই যি ৰাঙলু বস্তি বুলি কয় তাত প্ৰৱেশ কৰাৰ লগে লগে কিন্তু তাৰ পৰিস্থিতি ভয়ংকৰ হৈ পৰে কেইবাটাও বাসগৃহ ভাঙিছে বহুকেইটা পৰিয়ালৰ বাসগৃহ ভাঙিছে আৰু এনেকুৱাবোৰ ঘটনা একেবাৰে সাধাৰণ কথা ইতিমধ্যে সামগুৰি অঞ্চলৰ কথা যদি ক'বলৈ যাম সামগুৰিটো দীৰ্ঘদিন ধৰি অকল এটা বনৰীয়া হস্তি তাত অৱস্থান কৰিছে ৰাইজ আতংকিত হৈ আছে বন বিভাগে কেৱল যেতিয়া হাতীটো ওলাই স্থানীয় ৰাইজে এটা খবৰ দিয়ে এখন দুখন গাড়ী লৈ গৈ সেই স্থানত উপস্থিত হয় হাতীটোক কিন্তু পুনৰ বনাঞ্চললৈ খেদি পঠাবলৈ তেওঁলোকে সক্ষম হোৱা নাই বা স্থায়ী এটা সমাধান লাগে এই মানুহখিনিৰ কাৰণে কাৰণ তেওঁলোকে খেতি কৰিব পৰা নাই খেতি কৰিলেও খেতি পথাৰত হাতীৰ উপদ্ৰৱ থাকে কৃষি বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ ক্ষতিপূৰণ তেওঁলোকে পোৱা নাই বন বিভাগৰ ফালৰ পৰা যি ধৰণে তাত হাতী খেদিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছিল বা লাগে সেইবোৰ তেওঁলোকে কৰা দেখা নাই আৰু যাৰ পৰিণতিত এতিয়া দিনে ৰাতি আসলতে যিকোনো মুহূৰ্তত হাতীৰ আক্ৰমণৰ আশংকাত তেওঁলোকে দিন অতিবাহিত কৰিব লগা হৈছে দীৰ্ঘদিন ধৰি সেই অঞ্চলটোত বন্য হাতীয়ে সন্ত্ৰাস চলাই আহিছে কিন্তু কোনো ধৰণৰ গুৰুত্ব তেওঁলোকৰ ফালৰ পৰা প্ৰদান কৰা নাই হাতীৰ জাকটো কেনেকৈ খেদি পঠিয়াব আৰু আটাইতকৈ দুখৰ কথা পৰিতাপৰ কথা যে এই ইমান ডাঙৰ এটা বিয়াগুম বিভাগ আছে বন বিভাগ তেওঁলোকৰ যি বনৰক্ষীসকল আছে বা বনকৰ্মীসকল আছে হাতত সেই পুৰণিকলীয়া এটা পিস্তল দি বা 2-3 পেকেট ফটকা দি তেওঁলোকে হাতী খেদিবলৈ আহে আৰু টৰ্চ মাৰি হাতী খেদিবলৈ আহে স্থানীয় ৰাইজে তেওঁলোকক সহায় নকৰে তেন্তে বন বিভাগে একো বুজিয়ে নাপায় যে কোন অঞ্চলত হাতী আছে ক'ত হাতীটো অৱস্থান কৰি আছে হাতী জাকটো ক'ত আছে দিনৰ ভাগত ক'ত আছিল খাদ্যৰ সন্ধানত কোনফালে গুচি গৈছে সেই ট্ৰেকিংৰ ব্যৱস্থা বন বিভাগৰ ফালৰ পৰা কৰা নহয় আৰু যাৰ পৰিণতিত এনেকুৱাবোৰ ঘটনা কিন্তু দিনক দিনে সংঘটিত হৈ আহিছে তীব্ৰ ক্ষোভ বন বিভাগৰ বিৰুদ্ধে মই প্ৰথমতেই স্থানীয় ৰাইজৰ যি মন্তব্য আছে আপোনালোকক শুনাই ল'ব বিচাৰিছো বন বিভাগত কি কম সিহঁতে ইয়াত বহি আছে গোটেই ৰাত 2 বহি থাকে ৰাতি সিহঁতে কিবা মানুহৰ কাৰণে সুৰক্ষা দিব লাগে ইয়াত এটো নকৰি পেলাই সিহঁতে হৈ পেলাই মদ চদ খাই পেলাই এনেকৈ হৈ থাকে ইমান ইয়াৰ পৰা আৰু 2 কিলোমিটাৰ আগফালে মানুহ এটা মাৰি পেলাই আকৌ ইয়াত আহিছে অসহায় মানুহটো এইটো মানুহ কেনেকৈ ইয়াত
পেচাব কাৰণে ওলাইছে তাত এনেকৈ মানে মাৰি দিছে মানে আৰু মাৰাৰ ৰাস্তা নাই এনেকৈ হৈ গৈছে ফৰেষ্ট ইয়াত থাকি পেলাই পাব্লিকে একো কাম নকৰে এতিয়া চিগুন গাছ বেচে ফৰেষ্টই মাটি গোটেই ৰাতি মাটি বেচে আৰু হাতীবিলাকে এতিয়া পাব্লিকক অত্যাচাৰ কৰি থাকে আৰু গোটেই ৰাতি 2 দিন আগত আমাৰ গৰু এটা হৰাইছে ফৰেষ্ট গৈ আছে খন পেলাই যাই আছে এতিয়া যে আজি মাৰি গোটেই দিয়ে, ৰাতি মাটি কাটিছে এখানে পাহাৰত ফৰেষ্ট কি কৰে একো কৰা নাই এটা গৰু হৰাইছে আমাৰ এনেকুৱা লাঠিলে আহে মাৰিবলৈ কাৰণে গাড়ীৰ হুলস্থুলি হাতীৰ শব্দ মানুহে নাপায় মানুহ মাৰি দি আছে হাতীয়ে